ভাষা আৰু ইয়াৰ প্ৰকাৰৰ ওপৰত মই প্ৰথমটো ভিডিঅ' দি থৈছোঁ, আপোনালোকে যদি চোৱা নাই চাব। আৰু LP আৰু UP আমাৰ দুইটাৰ কাৰণে সহায়ক হয় Ctetত। লেংগুৱেজ 1 লেংগুৱেজ 2 এইখিনি প্ৰিপেৰেশ্যন কৰিলে হৈ যায়। গতিকে যদি মানে আপোনালোকে লেংগুৱেজ 1ত অসমীয়া লৈছে তেতিয়াহ'লে আৰু কাৰোবাৰ যদি লেংগুৱেজ 2টো অসমীয়া আছে, লেংগুৱেজ 1টো ইংলিছ বা হিন্দী আছে, লেংগুৱেজ 2টো অসমীয়া আছে, তেনে ক্ষেত্ৰতো এইটো আপোনালোকৰ এইখিনি সহায়ক হ'ব। গতিকে আপোনালোকে মই 1টো দি থৈছোঁ, চাব আপোনালোকে গৈ পেলাই। তাৰপিছতে ভাষা আৰু ইয়াৰ প্ৰকাৰৰ ওপৰত মই এইটো 2 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। আৰু ইয়াত PYQ দি দিছোঁ, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইয়াৰ লগত জড়িত। আৰু লগতে আপোনালোকলৈ বুলি এটা প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্নটো 4 নম্বৰৰ প্ৰশ্নটো আপোনালোকে যদি ভাল পায় আপোনালোকে জনাব কি হ'ব এনচাৰটো কমেণ্ট বক্সত গৈ পেলাই। আৰু এটা কথা, মই যিহেতু অসমীয়া চিলেবাছখন দি থৈছোঁ আৰু সেই চিলেবাছৰ মতে টপিকবোৰ মই কভাৰ কৰি পাৰ্ট 1 পাৰ্ট 2কে ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ক'ব যে ভিডিঅ'বোৰ আগলৈ দি যামনে, আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।